নমস্কাৰ। এইবাৰ মই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ, বিশেষকৈ মে' মাহটো। মে' মাহটোৰ বিষয়ে মে' মাহটোত জাতক জাতিকাসকল কেনেধৰণে কি ধৰণে যাব আৰু লগতে উল্লেখযোগ্য দিনসমূহ মই কৈ যাম। এই যদি দেখা যায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহটো ভালেই দেখা যায়। তেওঁলোকৰ ৰাশিৰ নক্ষত্ৰ 3টা, 21, 22, 23। 21টো উত্তৰাষাঢ় নক্ষত্ৰ, 22টো শ্ৰৱণা নক্ষত্ৰ, 23টো ধনিষ্ঠা নক্ষত্ৰ, 21টো 22 আৰু 23 তিনিটা নক্ষত্ৰ মিলি মকৰ ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি চাওঁ, তেওঁলোকৰ মোটামুটি ভাল দেখা যায়। স্বাস্থ্যৰ কিছু প্ৰব্লেম হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যতন লোৱা উচিত। আৰু ধনৰ স্থানত তেওঁলোকৰ ৰাহু থকাত তেওঁলোকৰ ৰাহুৰ ওপৰত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আছে। গতিকে ধন টকা পইচা উপাৰ্জন ভাল ধৰণে উপাৰ্জন কৰিব পাৰিব, কিন্তু কিছু কষ্ট হ'ব। তেওঁলোকৰ ধন টকা পইচা উপাৰ্জনটো হ'ব আৰু তেওঁলোকৰ ভাতৃসকল বা তেওঁলোক শক্তিশালী হ'ব আৰু তেওঁলোকৰ ভাল হ'ব। পশ্চিম দিশত তেওঁলোকে যোগাযোগৰ সম্পৰ্কবোৰ তেওঁলোকৰ অটুট থাকিব। পশ্চিম দিশত তেওঁলোকে কিবা কিবি কামত যদি দৰকাৰ হৈ পৰে, তেওঁলোকে পশ্চিম দিশৰ ফালে তেওঁলোকে যোগাযোগবোৰ ভাল দেখা যায়। আৰু তেওঁলোকৰ বিদ্যা বুদ্ধি ভাল। মকৰ ৰাশিৰ জাতক জাতিকাসকল যিসকলে ছায়েন্সৰ ষ্টুডেণ্ট, তেওঁলোকৰ ভাল হ'ব আৰু তেওঁলোকৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। মে' মাহটোত ভাল আৰু প্ৰতিভাৰ ক্ষেত্ৰত তেওঁলোকৰ ভাল। বুধাদিত্য যোগ হৈছে, বুধাদিত্য যোগে ভালেই কৰিব, তেওঁ প্ৰতিভা আগবঢ়াই নিব। আৰু শত্ৰু তেওঁলোকৰ যিখিনি শত্ৰু থাকিব, তেওঁলোকৰ জ্ঞানী শত্ৰুখিনিয়ে থাকিব। আৰু তেওঁলোকৰ শত্ৰুবোৰ যদি অকণ বাৎসল্য আচৰণ টাইপ শত্ৰুৱে থাকিব, আৰু সেইবোৰ শত্ৰুৱে বৰ বিশেষ মানুহক গা কৰি উঠিবও নোৱাৰে। এইবোৰ শত্ৰুৱে ইমান বিশেষ হেৰিও নকৰে, গতিকে এইবোৰ শত্ৰু মোটামুটি থাকিলেও ইমান বেয়াও নহয়। আৰু গতিকে শত্ৰুৱে তেওঁলোকৰ ইমান তেওঁলোকক পৰাক্ৰম দেখুৱাব নোৱাৰে, শত্ৰু তিষ্ঠিব নোৱাৰিব তেওঁলোকৰ লগত। গতিকে আৰু তেওঁলোকৰ যদি চোৱা যায়, পাৰিবাৰিক ক্ষেত্ৰখন ভালেই দেখা যায়, পৰিয়ালৰ মোটামুটি ঠিকেই দেখা যায়। আৰু আকস্মিকভাৱে অৰ্থপ্ৰাপ্তিৰ যুগ আছে, লটাৰী ধনপ্ৰাপ্তি হ'ব পাৰে আকস্মিকভাৱে। আৰু তেওঁলোকৰ ভাগ্য পশ্চিম ফালে তেওঁলোকৰ ভাগ্য উদয় হোৱাৰ সুবৰ্ণ সুযোগ আছে। তেওঁলোকে যদি নিজৰ কৰ্মৰাজি ঠিকে ৰাখে, হয়তো পশ্চিম ফালে ভাগ্য উদয় হ'ব পাৰে আৰু তেওঁলোকৰ কৰ্ম আগ্ৰাসীৰ ওপৰত কাম কৰিব পাৰিব। গতিকে তেওঁলোকৰ কৰ্মস্থানটো ঠিকে দেখা যায়, ভাল। আৰু তেওঁলোকৰ কৰ্ম শুভ কৰ্মই হ'ব। তেওঁলোকৰ ব্যক্তিগতভাৱে যিবোৰ কৰ্ম কৰিব, তেওঁলোকৰ কৰ্মবোৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আয় উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকৰ ভালেই দেখা যায়। কষ্ট কৰি সংগ্ৰাম কৰি তেওঁলোকে যিখিনি আৰ্থিক উপাৰ্জন কৰিব, তেওঁলোকৰ ভালেই হ'ব। আৰু তেওঁলোকৰ যদি চাওঁ ব্যয় শুভ কাৰ্যত তেওঁলোকৰ শুভ মিশ্ৰিত ফল ব্যয়ৰ ক্ষেত্ৰত ফল প্ৰদান হ'ব। গতিকে তেওঁলোকে ব্যয়ৰ ক্ষেত্ৰত কিছু সাৱধানে চলা উচিত। লগতে উল্লেখযোগ্য দিনসমূহ মই ক'ব বিচাৰিছোঁ। এইবাৰ 27 মে'ত জগন্নাথ মৃত্যু দিৱস আছে আৰু ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ উৎসৱ ঈদ আছে। 31 মে' 16 জেঠ ৰবিবাৰে পূৰ্ণিমা তিথি আছে, পূৰ্ণিমা তিথি পালন কৰিব পাৰে। আৰু 12 পাঠৰ পূজা আছে, পঢ়ুৱৈসকলৰ উৎসৱ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি প্ৰতিকাৰ কৰিব বিচাৰিছে, তেওঁলোকে উপযুক্ত তিথি বা নক্ষত্ৰ চাই তেওঁলোকে প্ৰতিকাৰখিনি কৰা উচিত। আৰু বিশেষকৈ তেওঁলোকে ৰাহুৰ কিছু প্ৰতিকাৰ কৰা উচিত, ৰাহু কেতু। আৰু তেওঁলোকে প্ৰতিকাৰ যদি তেওঁলোকে কৰিবলৈ বিচাৰিছে, শনিৰ প্ৰতিকাৰ হিচাপে কৰিব পাৰে। তেওঁলোকে আহঁত গছৰ তলত তিল চাকি জ্বলাব পাৰে। ৰাহুৰ কাৰণে চণ্ডাল ভোজন কৰাব পাৰে। উপযুক্ত তিথি বা নক্ষত্ৰ চাই। কেতুৰ কাৰণে বান্দৰক আহাৰ খুৱাব পাৰে, বা তেওঁলোকে অন্ধ মানুহকো আপ্যায়ন কৰিব পাৰে। আৰু তেওঁলোকে যদি প্ৰতিকাৰ কৰিবলৈ বিচাৰিছে, বুধৰ কাৰণেও কিছু প্ৰতিকাৰ কৰিব পাৰে। বুধৰ কাৰণে তেওঁলোকে বুধবাৰ উপযুক্ত তিথি বা নক্ষত্ৰ আছে, বালক ভোজন কৰাব পাৰে। 5জন সৰু সৰু শিশুক মাতি আনি পায়স ভোজন কৰাব পাৰিলে ভাল।
এইখিনি আছিল মকৰ ৰাশিৰ জাতক জাতিকাৰ মে' মাহৰ ৰাশিফল বিচাৰ। ধন্যবাদ। এই ভিডিঅ'টো মই ইমানতে সামৰি পেলাই নমস্কাৰ।